নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈৰ নামত আমেৰিকাত আছে 1 লাখ কোটি টকাৰ বিনিয়োগ আৰু গৌৰৱ গগৈৰ নামত গৌৰৱ এলিজাবেথ 786 নামৰ এটা একাউণ্ট আছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে এই কথা কেনেকৈ ভুৱা একাউণ্ট বা ভুৱা কোম্পানী খুলিব পাৰি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে সেই কথা গৌৰৱ গগৈৰ নামত মুখ্যমন্ত্ৰীয়ে খুলি দিছে ফেক একাউণ্ট কেনেকৈ খুলিব লাগে সেই কথা স্পষ্ট কৰিছে আৰু গৌৰৱ গগৈৰ নামত গৌৰৱ এলিজাবেথ 786 একাউণ্ট খুলি মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিছে যে কংগ্ৰেছে কেনেকৈ ৰিণিকী ভূঞা শৰ্মাৰ নামত ভুৱা একাউণ্ট খুলি চলাইছিল অপপ্ৰচাৰ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিং ডাঙৰ খবৰ গৌৰৱ গগৈৰ নামত আমেৰিকাত 1 লাখ কোটি টকাৰ বিনিয়োগ গৌৰৱ এলিজাবেথ 786ৰ নামত একাউণ্ট আছে গৌৰৱ গগৈ আমেৰিকাত গৌৰৱ গগৈৰ কোম্পানী আছে মুখ্যমন্ত্ৰীয়ে উদাহৰণ দি এই কথা স্পষ্ট কৰিছে আৰু ভুৱা একাউণ্টৰ ৰহস্য ফাদিল কৰিলে মুখ্যমন্ত্ৰীয়ে কেনেকৈ ভুৱা একাউণ্ট বা কেনেকৈ কোম্পানীৰ নামত ভুৱা নথি উলিয়াব পাৰি সেই কথা মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে কেনেকৈ খুলিলে এই একাউণ্ট মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰি দিছে যে ৰিণিকী ভূঞা শৰ্মাৰ নামত কংগ্ৰেছে যি জালিয়াতি কৰিছে তাত ভুৱা একাউণ্ট খোলা হৈছে USD 199 বা 20,000 টকা দি আমেৰিকাত যিকোনো ব্যক্তিয়ে একাউণ্ট খুলিব পাৰে ৱেবছাইটৰ জৰিয়তে খুলিব পাৰে হাতে কামেও মুখ্যমন্ত্ৰীয়ে কৰি দেখুৱাইছে মাত্ৰ 20,000 টকা হ'লেই একাউণ্ট খুলিব পাৰি কংগ্ৰেছৰ ডিজিটেল ষড়যন্ত্ৰৰ বিৰুদ্ধে মুখ খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত যি অপপ্ৰচাৰ চলাইছিলে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মুখ খুলিছে কংগ্ৰেছে কৈছিল যে আমেৰিকাত ৰিণিকী ভূঞা শৰ্মাৰ দুটাকৈ কোম্পানী আছে আৰু সেই কোম্পানীত 53,000 কোটি টকা আছে কিন্তু মুখ্যমন্ত্ৰীয়ে আজি সংবাদমেল যোগে সেই কথা স্পষ্ট কৰিছে যে এই যি দুটা একাউণ্টৰ কথা কংগ্ৰেছে কৈছিলে সেই দুয়োটা একাউণ্ট কংগ্ৰেছে নিজেই বনোৱা এটা একাউণ্ট 3 এপ্ৰিলত আৰু আনটো একাউণ্ট হৈছে 5 এপ্ৰিলত এই 3 আৰু 5 তাৰিখে কংগ্ৰেছে ৰিণিকী ভূঞা শৰ্মাৰ নামত একাউণ্ট খুলিছিলে আৰু সেই একাউণ্টত 53,000 কোটি টকা থকা বুলি দাবী কৰিছিল কংগ্ৰেছে কিন্তু মুখ্যমন্ত্ৰীয়ে উভতি ধৰিছে কংগ্ৰেছক আৰু খুদ গৌৰৱ গগৈৰ নামত একাউণ্ট বনাই দেখুৱালে গৌৰৱ গগৈৰ নামত গৌৰৱ এলিজাবেথ 786 নামৰ একাউণ্ট এটা বনাই দেখুৱাইছে আৰু সেই একাউণ্টটোত স্পষ্ট হৈ পৰিছে যে কংগ্ৰেছে যি ডিজিটেল ষড়যন্ত্ৰ ৰচিছিলে সেই ষড়যন্ত্ৰ বৰ্তমান ফাদিল হৈছে সকলো তথ্য মিছা প্ৰমাণিত হৈছে তাৰ সমান্তৰালকৈ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ যিসমূহ লোক তাত জড়িত হৈ আছিল পৱন খেৰাকে ধৰি তেওঁলোকে পাকিস্তানৰ সহায় লৈছিলে পাকিস্তানৰ এটা ডিজিটেল একাউণ্ট বা ছ'চিয়েল মিডিয়াৰ এটা একাউণ্টৰ পৰা তথ্য চুৰি কৰি ৰিণিকী ভূঞা শৰ্মাৰ নাম লোৱা হৈছিলে তাৰ সমান্তৰালকৈ অন্য লোকৰ হেৰুৱা পাছপোৰ্ট ব্যৱহাৰ কৰি ৰিণিকী ভূঞা শৰ্মাৰ নাম ব্যৱহাৰ কৰা হৈছিলে আৰু AI জালিয়াতিৰ জৰিয়তে ৰিণিকী ভূঞাৰ নাম তাত সাঙুৰ খোৱা হৈছিলে আৰু যি একাউণ্টৰ কথা কৈছিলে সেই একাউণ্টৰ কথাও স্পষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰীয়ে ফেক একাউণ্ট খুলি দেখুৱাইছে হাতে কামে কৰি দেখুৱাইছে সংবাদ মাধ্যমৰ সন্মুখত ফেক একাউণ্ট খুলি দেখুৱাইছে কেনেকৈ এটা কোম্পানী অন্য এগৰাকী মানুহৰ নামত বনাব পাৰি গৌৰৱ গগৈৰ নামত মুখ্যমন্ত্ৰীয়ে বনাই দেখুৱালে গৌৰৱ এলিজাবেথ 786 নামৰ একাউণ্টটো য'ত দাবী কৰা হ'ব যে 1 লাখ কোটি টকাৰ বিনিয়োগ এয়া ফেক একাউণ্ট বুলি মুখ্যমন্ত্ৰীয়ে কৈছে কিন্তু স্পষ্ট কৰিছে সেই কথা যে ফেক একাউণ্ট বনাই ৰিণিকী ভূঞা শৰ্মাৰ নাম লৈ অপপ্ৰচাৰ চলাইছিলে ৰাজনীতিৰ নাম লৈ কংগ্ৰেছে এনেকুৱা কাণ্ড কৰিছিলে আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে সকলো কথা স্পষ্ট কৰিছে সেই একাউণ্ট কেনেকৈ বনোৱা হৈছিলে ৰিণিকী ভূঞা শৰ্মাৰ নামত দুটা একাউণ্ট আছে বুলি কংগ্ৰেছে উল্লেখ কৰিছিল আৰু সেই দুয়োটা একাউণ্ট মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ দেখুৱাই দিছে যে 3 এপ্ৰিল আৰু 5 এপ্ৰিল তাৰিখে দুয়োটা একাউণ্ট বনোৱা হৈছিলে বা দুয়োটা কোম্পানী বনোৱা হৈছিল আৰু সেই তথ্য অনুসৰি মুখ্যমন্ত্ৰীয়ে উদাহৰণ দিবলৈ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নামত একাউণ্ট বনাই দেখুৱাইছে তাৰ উপৰিও কংগ্ৰেছে যি অভিযোগ উত্থাপন কৰিছিলে তিনি দেশৰ যি নাগৰিকত্ব ৰিণিকী ভূঞা শৰ্মাৰ নামত আছে বুলি উল্লেখ কৰিছিলে
সেই 3খন পাছপোৰ্ট কিন্তু ভুৱা বুলি প্ৰমাণ হৈছে এগৰাকী ব্যক্তিৰ হেৰুৱা পাছপোৰ্টৰ ফটো লৈ তেওঁলোকে এআইৰ জৰিয়তে এইসমূহ কাম কৰিছিলে আৰু বৰ্তমান সময়ত সকলো কথা স্পষ্ট হৈ পৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে এই কথা স্পষ্ট কৰি দিছে যে একাউণ্ট এটা খুলিবলৈ মাত্ৰ 20,000 টকা লাগে আৰু ইমেইল আইডি হলেই কোম্পানী এটা খুলিব পাৰি আৰু মুখ্যমন্ত্ৰীয়েও গৌৰৱ গগৈৰ নামত এটা একাউণ্ট খুলি দেখুৱাইছে যাৰ নাম দিছে গৌৰৱ এলিজাবেথ 786 এনেকৈ মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে সেই কথা কংগ্ৰেছে যি অভিযোগ আনিছিলে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে সেই অভিযোগ বৰ্তমান সময়ত সম্পূৰ্ণ মিছা মুখ্যমন্ত্ৰীয়ে পুৱাৰ ভাগতেই সংবাদমেল যোগে এই কথা স্পষ্ট কৰিছে আৰু কংগ্ৰেছৰ ষড়যন্ত্ৰক লৈও মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে যে পাকিস্তানৰ সহায় লৈ কংগ্ৰেছে এনেকুৱা কাণ্ড কৰিছে পাকিস্তানৰ ছ'চিয়েল মিডিয়া একাউণ্ট লৈ কংগ্ৰেছে এনেকুৱা কাণ্ড কৰিছে যি কাণ্ডক বৰ্তমান সময়ত ৰাজ্যৰ সচেতন মহলে বা ৰাজ্যৰ জনতাই ধিক্কাৰ দিছে যি কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় তাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে তৰুণ গগৈৰ পুত্ৰ ইমান তললৈ নামিব পাৰে বুলি কেতিয়াও কল্পনা কৰা নাছিলো ইয়াৰ সমান্তৰালকৈ পৱন খেৰাকো সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু ভুৱা একাউণ্ট সন্দৰ্ভত ৰহস্য ফাদিল হৈছে কেনেকৈ কংগ্ৰেছে ভুৱা একাউণ্ট বনাই ষড়যন্ত্ৰ ৰচিছিল যি ষড়যন্ত্ৰৰ ফলত বিজেপি বা নিৰ্বাচনৰ সময়ত বিজেপিক তল পেলাবলৈ চেষ্টা কৰা হৈছিল আৰু বৰ্তমান মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰি দিছে যে কংগ্ৰেছৰ যি অভিযোগ আছিলে সেই অভিযোগ বৰ্তমান সময়ত সম্পূৰ্ণ ভুৱা কংগ্ৰেছে এআই জালিয়াতি কৰি এইসমূহ কাণ্ড কৰিছিলে বা এআইৰ জৰিয়তে ৰিণিকী ভূঞা শৰ্মাৰ নাম লৈ বেংক একাউণ্ট পাছপোৰ্ট বা কোম্পানীৰ নাম দেখুওৱা হৈছিল আৰু পাছপোৰ্টৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ তেন্তে পাছপোৰ্ট ভুৱা বুলি ইতিমধ্যে প্ৰমাণ হৈছে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ নাম বৰ্তমান তেওঁৰ পাছপোৰ্ট হেৰাইছিলে আৰু তেওঁৰ পাছপোৰ্ট হেৰুৱা ফটো সামাজিক মাধ্যমত আপলোড কৰিছিলে আৰু পাকিস্তানৰ এটা সামাজিক মাধ্যম বা ছ'চিয়েল মিডিয়াৰ এটা পেজত সেই পোষ্টটো আপলোড হৈছিল আৰু তাৰ পৰাই সেই আইডি কংগ্ৰেছে লৈ এআইৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ পত্নী বুলি প্ৰচাৰ চলাইছিলে আৰু অভিযোগ উত্থাপন কৰিছিলে আৰু সেই অভিযোগ বৰ্তমান সময়ত ধৰা পৰিছে ফাদিল হৈছে সেই অভিযোগ যে সম্পূৰ্ণ মিছা আশৰাফ আব্দেল কেদাৰ নামৰ এজন ব্যক্তিৰ পাছপোৰ্ট আৰু নথিপত্ৰ হেৰুৱা সন্দৰ্ভত টিপু সুলতান নামৰ এজন লোকে 28 মাৰ্চত ফেচবুক পোষ্ট দিছিল এগৰাকী ব্যক্তি আশৰাফ আব্দেল কেদাৰ এইগৰাকী ব্যক্তিৰ পাছপোৰ্ট হেৰাইছিল আৰু সেই হেৰুৱা পাছপোৰ্ট বিচাৰি টিপু সুলতান নামৰ এগৰাকী লোকে সামাজিক মাধ্যমত পোষ্ট কৰিছিল 28 মাৰ্চত আৰু ক'ত পোষ্ট কৰিছিল এটা পাকিস্তানী ফেচবুক গ্ৰুপত আৰু সেই গ্ৰুপটোৰ পৰাই কংগ্ৰেছে সেইসমূহ তথ্য বা সেইসমূহ ফটো লৈ এআইৰ জৰিয়তে ৰিণিকী ভূঞা শৰ্মাৰ নাম দিয়ে চেষ্টা কৰিছিল আৰু সেইসমূহ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ চেষ্টা বিফল হৈছে আনকি ৰিণিকী ভূঞা শৰ্মাৰ যিখন ফটো ব্যৱহাৰ কৰা হৈছে সেয়া এআইৰ জৰিয়তে ব্যৱহাৰ কৰা হৈছে আনকি জালিয়াতি কৰা সকলে পাছপোৰ্টৰ ইংৰাজী শব্দখিনি ফটোশ্বপ কৰি সলনি কৰিছিল কিন্তু আৰবী লিখনিসমূহ সলনি কৰিবলৈ সক্ষম নহল যাৰ ফলত এই বিসংগতি ধৰা পৰিলে তাৰ সমান্তৰালকৈ কংগ্ৰেছে দাঙি ধৰা ভুৱা পাছপোৰ্টত জন্মৰ চন 1994 বুলি উল্লেখ আছে কিন্তু ৰিণিকী ভূঞা শৰ্মাৰ প্ৰকৃত জন্ম 1973 চনতহে এই 1994 চনটো হৈছে যিগৰাকী ব্যক্তিৰ পাছপোৰ্ট হেৰাইছিলে আশৰাফ আব্দেল কেদাৰ তেওঁৰ জন্মৰ চনটো হৈছে 1994 আৰু কংগ্ৰেছে ভালদৰে নুচোৱাৰ কাৰণে সেই চনটো থাকি গ'ল 1973 চনটোৰ সলনি সেই চনটোৱে থাকি গ'ল আৰু বৰ্তমান সেই চনটো থকাৰ ফলত কংগ্ৰেছৰ যি ৰাজনীতি আছিলে সেই ৰাজনীতি বৰ্তমান ফাদিল হৈছে আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে কেনেকৈ ফেক একাউণ্ট খুলিব পাৰি গৌৰৱ গগৈৰ নামত কেনেকৈ উদাহৰণ দি দেখুৱাই দিলে মুখ্যমন্ত্ৰীয়ে গৌৰৱ এলিজাবেথ 786 খুলি সেই মন্তব্য আছে আমাৰ ওচৰত মন্তব্য দেখুৱাৰ চেষ্টা কৰিম ৰাতিপুৱা আমিও এটা কাম কৰিছোঁ আমেৰিকাৰ সেম এলএলপি এটা গৌৰৱ গগৈৰ নামতো আমি খুলিছোঁ ইমান সহজে খুলিব পাৰি যে সেম ৰিণিকী বিশ্ব শৰ্মা যিটো খুলিছিলে আজি আমি এটা লগতে আমি কৈ দিছোঁ এইটো ফেক বুলি
আজি ৰাতিপুৱা আমিও এটা LLP খুলিছোঁ ছেম কাণ্ট্ৰি ছেম থিঙত গৌৰৱ গগৈ এণ্ড কোম্পানী বুলি আৰু আপোনালোকে চবেই নিজে এটা এটা খুলি ল'ব পাৰে একো পইচাও নালাগে তাতে আজি আমি এটা কোম্পানী খুলিছোঁ ফেক কিন্তু গৌৰৱ এলিজাবেথ 786 ছেম ফৰ্মুলা এইটো 24 আৱাৰ্ছত পৰ্টেলত আহি যায় কালি আপোনালোকে এইটো চেক কৰিব পাৰিব কিন্তু এইটো ফেক হয় কিন্তু একে আৰু তাতে গ'লে এইটো দেখা পাব যেনেকৈ ইণ্ডিয়ান কোম্পানী হনুমানৰ নামত খুলিব পাৰি শিৱৰ নামত খুলিব পাৰি মহাদেৱৰ নামত খুলিব পাৰি কৃষ্ণৰ নামত খুলিব পাৰি তাতো যিকোনো মানুহৰ নামত খুলিব পাৰি যোৱাকালি ৰাতি আজি ৰাতিপুৱা আমি এইটো খুলিছোঁ গৌৰৱ এলিজাবেথ 786 আমি এটা কোম্পানী খুলিছোঁ আপোনালোকে চবেই নিজৰ নিজৰ নামত খুলি ল'ব পাৰে মানুহক দেখুৱাবৰ কাৰণে যে আমেৰিকাতো মোৰ এটা কোম্পানী আছে ইমান এইটো মালিক তাত এমাউণ্ট নালাগে খালি ৰেজিষ্ট্ৰেশ্যন বাকীখিনি আপুনি মুখেদি কৈ দিয়ক 1 লাখ কোটি আছে বুলি বাকীখিনিতো মুখেদিয়ে ক'ব লাগে ৰাতিপুৱা আমিও এটা কাম কৰিছোঁ আমেৰিকাৰ ছেম LLP এটা গৌৰৱ গগৈ নামতো আমি খুলিছোঁ ইমান সহজে খুলিব পাৰি যে ছেম ৰিণিকী বিশ্ব শৰ্মা যিটো খুলিছিলে আজি আমি এটা লগতে আমি কৈ দিছোঁ এইটো ফেক বুলি আজি ৰাতিপুৱা আমিও এটা LLP খুলিছোঁ ছেম কাণ্ট্ৰি ছেম থিঙত গৌৰৱ গগৈ এণ্ড কোম্পানী বুলি আৰু আপোনালোকে চবেই নিজে এটা এটা খুলি ল'ব পাৰে একো পইচাও নালাগে তাতে আজি আমি এটা কোম্পানী খুলিছোঁ ফেক কিন্তু গৌৰৱ এলিজাবেথ 786 ছেম ফৰ্মুলা এইটো 24 আৱাৰ্ছত পৰ্টেলত আহি যায় কালি আপোনালোকে এইটো চেক কৰিব পাৰিব কিন্তু এইটো ফেক হয় কিন্তু একে আৰু তাতে গ'লে এইটো দেখা পাব যেনেকৈ ইণ্ডিয়ান কোম্পানী হনুমানৰ নামত খুলিব পাৰি শিৱৰ নামত খুলিব পাৰি মহাদেৱৰ নামত খুলিব পাৰি কৃষ্ণৰ নামত খুলিব পাৰি তাতো যিকোনো মানুহৰ নামত খুলিব পাৰি যোৱাকালি ৰাতি আজি ৰাতিপুৱা আমি এইটো খুলিছোঁ গৌৰৱ এলিজাবেথ 786 আমি এটা কোম্পানী খুলিছোঁ আপোনালোকে চবেই নিজৰ নিজৰ নামত খুলি ল'ব পাৰে মানুহক দেখুৱাবৰ কাৰণে যে আমেৰিকাতো মোৰ এটা কোম্পানী আছে ইমান এইটো মালিক তাত এমাউণ্ট নালাগে খালি ৰেজিষ্ট্ৰেশ্যন বাকীখিনি আপুনি মুখেদি কৈ দিয়ক 1 লাখ কোটি আছে বুলি বাকীখিনিতো মুখেদিয়ে ক'ব লাগে ৰাতিপুৱা আমিও এটা কাম কৰিছোঁ আমেৰিকাৰ ছেম LLP এটা গৌৰৱ গগৈ নামতো আমি খুলিছোঁ ইমান সহজে খুলিব পাৰি যে ছেম ৰিণিকী বিশ্ব শৰ্মা যিটো খুলিছিলে আজি আমি এটা লগতে আমি কৈ দিছোঁ এইটো ফেক বুলি আজি ৰাতিপুৱা আমিও এটা LLP খুলিছোঁ ছেম কাণ্ট্ৰি ছেম থিঙত গৌৰৱ গগৈ এণ্ড কোম্পানী বুলি আৰু আপোনালোকে চবেই নিজে এটা এটা খুলি ল'ব পাৰে একো পইচাও নালাগে তাতে আজি আমি এটা কোম্পানী খুলিছোঁ ফেক কিন্তু গৌৰৱ এলিজাবেথ 786 ছেম ফৰ্মুলা এইটো 24 আৱাৰ্ছত পৰ্টেলত আহি যায় কালি আপোনালোকে এইটো চেক কৰিব পাৰিব কিন্তু এইটো ফেক হয় কিন্তু একে আৰু তাতে গ'লে এইটো দেখা পাব যেনেকৈ ইণ্ডিয়ান কোম্পানী হনুমানৰ নামত খুলিব পাৰি শিৱৰ নামত খুলিব পাৰি মহাদেৱৰ নামত খুলিব পাৰি কৃষ্ণৰ নামত খুলিব পাৰি তাতো যিকোনো মানুহৰ নামত খুলিব পাৰি যোৱাকালি ৰাতি আজি ৰাতিপুৱা আমি এইটো খুলিছোঁ গৌৰৱ এলিজাবেথ 786 আমি এটা কোম্পানী খুলিছোঁ আপোনালোকে চবেই নিজৰ নিজৰ নামত খুলি ল'ব পাৰে মানুহক দেখুৱাবৰ কাৰণে যে আমেৰিকাতো মোৰ এটা কোম্পানী আছে ইমান এইটো মালিক তাত এমাউণ্ট নালাগে খালি ৰেজিষ্ট্ৰেশ্যন বাকীখিনি আপুনি মুখেদি কৈ দিয়ক 1 লাখ কোটি আছে বুলি বাকীখিনিতো মুখেদিয়ে ক'ব লাগে ৰাতিপুৱা আমিও এটা কাম কৰিছোঁ আমেৰিকাৰ ছেম LLP এটা গৌৰৱ গগৈ নামতো আমি খুলিছোঁ ইমান সহজে খুলিব পাৰি যে ছেম ৰিণিকী বিশ্ব শৰ্মা যিটো খুলিছিলে আজি আমি এটা লগতে আমি কৈ দিছোঁ এইটো ফেক বুলি আজি ৰাতিপুৱা আমিও এটা LLP খুলিছোঁ ছেম কাণ্ট্ৰি ছেম থিঙত
গৌৰৱ গগৈ এণ্ড কোম্পানী বুলি, আৰু আপোনালোকে চবেই নিজে এটা এটা খুলি ল'ব পাৰে, একো পইচাও নালাগে তাতে। আজি আমি এটা কোম্পানী খুলিছো, ফেক কিন্তু, গৌৰৱ এলিজাবেথ 786, সেম ফৰ্মুলা। এইটো 24 আৱাৰ্ছত পৰ্টেলত আহি যায়, কালি আপোনালোকে এইটো চেক কৰিব পাৰিব। কিন্তু এইটো ফেক হয়, কিন্তু একে, আৰু তাতে গ'লে এইটো দেখা পাব। যেনেকে ইণ্ডিয়ান কোম্পানী হনুমানৰ নামত খুলিব পাৰি, শিৱৰ নামত খুলিব পাৰি, মহাদেৱৰ নামত খুলিব পাৰি, কৃষ্ণৰ নামত খুলিব পাৰি, তাতো যিকোনো মানুহৰ নামত খুলিব পাৰি। যোৱাকালি ৰাতি আজি ৰাতিপুৱা আমি এইটো খুলিছো, গৌৰৱ এলিজাবেথ 786 আমি এটা কোম্পানী খুলিছো। আপোনালোকে চবেই নিজৰ নিজৰ নামত খুলি ল'ব পাৰে, মানুহক দেখুৱাবৰ কাৰণে যে আমেৰিকাতো মোৰ এটা কোম্পানী আছে বুলি। ইমান এইটো মালিক, তাত এমাউণ্ট নালাগে, খালি ৰেজিষ্ট্ৰেশ্যন, বাকীখিনি আপুনি মোক